90% ট্ৰেডাৰে টকা লছ কৰে ট্ৰেডিং কৰোঁতে, কিন্তু কিয় সেই পইণ্টকেইটা আজি আমি জানিম। ডাইৰেক্টলি মই 7টা পইণ্টৰ কথা আলোচনা কৰিম, কোনো টাইম পাছ নকৰোঁ, চিধা কথা ক'ম। চ' শেষলৈ ভিডিঅ'টো চাই থাকিবা, লাইক এটা কৰি দিবা আৰু ৰুলকেইটা মানে যোনকেইটা পইণ্ট থাকিব এইকেইটা ফ'ল' কৰিবা, তেনেহ'লে তোমালোকৰ ট্ৰেডিঙত ইম্প্ৰুভমেণ্ট আহিব। মোৰ নিজৰ আহিছে, মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ। ময়ো বহুত লছেছ বা এইবোৰ দিন পাৰ কৰি এতিয়া অলপ ভাল দিন আহিছে। চ' তোমালোকে এইকেইটা ফ'ল' কৰা, মোৰ এক্সপিৰিয়েঞ্চটো তোমালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। শেষলৈকে ভিডিঅ'টো চাই থাকিবা, লাইক কৰি দিবা। চ' ৰিজন নম্বৰ 1, বহুত মানুহে ট্ৰেডিঙত কোনো নলেজ নোহোৱাকৈ ষ্টাৰ্ট কৰে। ইনষ্টাগ্ৰাম ৰিল চাই, কিবা বেলেগ কিবা ইউটিউব ভিডিঅ' চাই, কিবা চাই মানে ষ্টাৰ্ট কৰে, ঠিক আছে, কিন্তু তেওঁলোকৰ প্ৰপাৰ নলেজ নাথাকে। ষ্টাৰ্ট কৰাটো ইয়াত বেয়া কথা নহয়, প্ৰব্লেমটো হ'ল যে তেওঁলোকে কোনো নলেজ নোহোৱাকৈ ট্ৰেডিং ষ্টাৰ্ট কৰে। চ' এইটো হৈ গ'ল নম্বৰ 1 ৰিজন, যোনটোৰ কাৰণে তেওঁলোকে বহুত লছেছ ফেচ কৰিব লগা হয় আৰু 90% ট্ৰেডাৰত আহি যায়। কাৰণ তেওঁলোকে ভাবে 500 টকাৰ পৰা তেওঁলোকে 5,000 টকা, 5 লাখ টকা প্ৰফিট বনাম বুলি। কিন্তু ৰিয়েলিটিত ট্ৰেডিং কোনো শ্বৰ্টকাট নহয়, ট্ৰেডিং এটা স্কিল হয়। বেছিক নলেজ নোহোৱাকৈ, লাইক এক্সাম্পল ৰিস্ক মেনেজমেণ্ট, মাৰ্কেট ষ্ট্ৰাকচাৰ, ট্ৰেডিং সাইকোলজি, এইবোৰ নজনাকৈ যদি ট্ৰেডিং ষ্টাৰ্ট কৰে তেনেহ'লে অবভিয়াছলি বহুত বেছি লছেছ হোৱা চান্স থাকে। 2 নম্বৰ ৰিজনটো যদি আমি ডিছকাছ কৰোঁ তেনেহ'লে হৈ গ'ল গ্ৰীড, মানে টকা লুটাৰ যোনটো এটা মেণ্টেলিটি থাকে মানুহৰ। মানে মাৰ্কেটত আহে টকা বনাবলৈ নহয়, তেওঁলোকে লুটিবলৈ আহে, মানে লোভ থাকে, ঠিক আছে। চ' আমি লোভ থাকিলে আমি কেতিয়াও ভাল ট্ৰেডাৰ বনিব নোৱাৰোঁ। আমি তাৰ ফলত গৈ পেলাই কৰিমগৈ আমি অভাৰ ট্ৰেডিং, বিগ লছেছ ফেচ কৰিম, ইম'চনত ট্ৰেডিং কৰিম, তাৰপিছত অভাৰঅল গৈ পেলাই আমি লছত ফচি থাকিম। চ' সদায় মনত ৰাখিবা, গ্ৰীড কেতিয়াও থাকিব নালাগে, সেইটো এভইড কৰি চলিবা। মানে অনলি ফ'কাছ কৰিবা যে মই টকা বনাব আহিছোঁ এটা ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰি পেলাই, না কি মোক যিমান দিব গোটেইখিনিয়ে মই কেপচাৰ কৰিম মাৰ্কেটৰ পৰা। সেইটো মেণ্টেলিটি কেতিয়াও নাৰাখিবা। সদায় পাৰ্চেণ্টেজত কেলকুলেট কৰিবা যে মই ইমান পাৰ্চেণ্ট কেপিটেলৰ ল'ম আৰু তাৰ ট্ৰেডটো এক্সিট কৰি দিম। 3 নম্বৰ ৰিজনটোৱে হৈ গ'ল ৰিস্ক মেনেজমেণ্ট ফ'ল' নকৰাটো। 90% ট্ৰেডাৰে ৰিস্ক মেনেজমেণ্ট ফ'ল' নকৰাৰ কাৰণে তেওঁলোক লছত ফচি থাকে। এক্সাম্পল হ'ল যে এটা ট্ৰেড লৈছে আৰু ট্ৰেডটোত তেওঁ যিমান কেপিটেল আনিছিল, ধৰা 1 লাখ টকা কেপিটেল তেওঁৰ, আৰু সেই গোটেই কেপিটেল দি তেওঁ ট্ৰেডটো লৈ লৈছে। এইটো হৈ গ'ল মিষ্টেক নম্বৰ 1। এণ্ড নম্বৰ 2ত যদি চাওঁ, তেওঁ এছ এল নলগাই গোটেই কেপিটেল ৰিস্কত দি দিছে, মানে কোনো ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰা নাই। চ' তেওঁৰ যদি কেনেবাকৈ এগেইনষ্টত ট্ৰেডটো গুচি যায় তেনেহ'লে পুৰা 1 লাখ টকা এবাৰতে চাফা হৈ যাব। চ' অলৱেজ ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰিলে এটা ভাল ট্ৰেডাৰ বনিব পৰা যাব। 4 নম্বৰ ৰিজনটোৰ কথা যদি আলোচনা কৰোঁ তেনেহ'লে হৈ গ'ল ৰেণ্ডম ছিগনেল ফ'ল' কৰাটো। মানে ক'ৰবাত পাব, টেলিগ্ৰাম গ্ৰুপত পাব, বেলেগ ক'ৰবাত ছিগনেল পাব যে এতিয়া বাই কৰিব লাগে, চেল কৰিব লাগে, সেইবোৰ ফ'ল' কৰি একচুৱেলি নিজৰ মেণ্টেলিটিটো বৰবাদ কৰি দিছে 90% ট্ৰেডাৰে। নিজে শিকিবলৈ নিজৰ আগ্ৰহটো নাইকিয়া হৈ গৈছে, নিজে কেনেকৈ ষ্ট্ৰেটেজি বিল্ড কৰিব, কেনেকৈ চাব, গোটেইখিনি কেনেকৈ বেক টেষ্টিং কৰিব, সেইখিনিত সময় নিদি তেওঁলোকে এই কল টিপছ এইবোৰৰ পিছত লাগি থাকে যে মই ছিগনেল পাম আৰু মই সি ক'ব সেইটো কাৰণে মই ট্ৰেডটো পাঞ্চ কৰিম। চ' সদায় মাইণ্ডত ৰাখিবা যে কাৰোবাৰ ওপৰত ডিপেণ্ড হৈ তুমি ট্ৰেডিং কেতিয়াও কৰিব নোৱাৰা, ঠিক আছে। সদায় নিজে প্ৰথম শিকি কৰি ভালদৰে বুজি নিজৰ লগতে বেক টেষ্টিং কৰি নিজে মানে যি পাৰা সেইখিনি শিকিহে তুমি পাৰিবা এজন ভাল ট্ৰেডাৰ হ'ব। চ' বেলেগৰ ওপৰত ডিপেণ্ড হৈ কেতিয়াও ট্ৰেডিং নকৰিবা, ডিচিশ্যন সদায় নিজে ল'বা। 5 নম্বৰ ৰিজনটোৰ কথা যদি আমি ক'ব যাওঁ তেনেহ'লে হৈ গ'ল পেচেঞ্চ, মানে ধৈৰ্য। চ' আমাৰ কি হয়, ধৈৰ্য বহুতৰ নাথাকে। চ' ধৈৰ্য নথকাৰ ফলত যিকোনো কেণ্ডেলত এণ্ট্ৰি কৰি দিয়া যায়, যিকোনো মানে মুভমেণ্টত এণ্ট্ৰি কৰি দিয়া যায়, বাট আমি ৱেইটেই নকৰোঁ সেই পইণ্টটো যোনটো পইণ্টত আহিলে একচুৱেলি আমি এণ্ট্ৰি কৰিব লাগে। চ' তাৰ ফলত আমাৰ এছ এলটো কেতিয়াবা ডাঙৰ হৈ যায় বা এছ এল কেতিয়াবা নাথাকেই। ধৈৰ্য সদায় ধৰিব লাগিব আমি ট্ৰেড এটা লওঁতে, তেতিয়াহে আমি ভাল ট্ৰেডাৰ বনিব পাৰিম। প্ৰথমত বহুত মিষ্টেক হৈছে, কোনো ধৈৰ্য পেচেঞ্চ এইবোৰ কথা মই জানাই নাছিলোঁ, ডিচিপ্লিন একো ফ'ল' কৰা নাছিলোঁ, গৈ থৈ লাষ্টত মানে চবৰে 90% ট্ৰেডাৰৰ যিটো হয় সেইটোৱে মোৰ লগত ঘটিছিল। বাট এতিয়া মই এইটো কোৱা নাই যে মই 10%ত আহি গ'লোঁ, এতিয়াও মোক বহুত সময় লাগিব, কিন্তু মই 90% ট্ৰেডাৰতকৈতো বহুত ভাল কৰি আছোঁ এতিয়া। চ' মই এইটো প্ৰাউডলি ক'ব পাৰোঁ। তো তোমালোকেও পাৰিবা, লাহে লাহে চেষ্টা কৰি গৈ থাকিবা, সময় দিব লাগিব, ধৈৰ্য। মই আজি 3 বছৰৰ পৰা কৰি আছোঁ, এতিয়াও মোক আৰু 2-3 বছৰ লাগিব মই এটা ভাল পজিশ্যন পাবলৈ।
চ' ময়ো সময় দিছোঁ, বহুত ধৈৰ্য ধৰিছোঁ, 3 বছৰ ধৈৰ্য ধৰি এইখিনি পাইছোঁ। এতিয়া মই আৰু অলপ ধৈৰ্য ধৰিলে আৰু অলপ ভাল পজিশ্যন পাম। কিন্তু মই যদি অধৈৰ্য হৈ যাওঁ যে আজিয়ে মই প্ৰফিট কৰিম, আজিয়ে মই বহুত কিবা হৈ যাম, তেনেহ'লে এইটো কেতিয়াও সম্ভৱ নহয়, ঠিক আছে। চ' সদায় ধৈৰ্য ধৰিবা, তোমাৰো ভাল দিন আহিব। 6 নম্বৰ ৰিজনটো হৈ গ'ল ইম'চনেল ট্ৰেডিং। মানে ধৰি লোৱা ট্ৰেড এটা ল'লা, তাৰপিছত লছ কৰিলা, তাৰপিছত ইম'চনত আহি তুমি আকৌ ৰিভেঞ্জ ট্ৰেডিং কৰা ষ্টাৰ্ট কৰি দিলা, যে মোক লছ, আচ্ছা মই লছ কৰিছোঁ, এবাৰ আকৌ লৈ লওঁ, আকৌ লৈ পেলাই মই আকৌ এবাৰ প্ৰফিট কৰিম। এনেকুৱা টাইপৰ ৰিভেঞ্জ ট্ৰেড আমি কেতিয়াও কৰিব নালাগে। এণ্ড আৰু এটা কথা, যে কেতিয়াবা প্ৰফিট কৰি পেলাই আমি অভাৰ কনফিডেঞ্চত আকৌ ট্ৰেড লওঁ, যে প্ৰফিট কৰি দিলোঁ, পাৰিমে, একো নাই, ইজি কথা, আকৌ ট্ৰেড লওঁ। তো সেনেকৈ লৈ কৰি নেক্সট ট্ৰেডটোত আমি লছেছ ফেচ কৰিব লগা হয়, আৰু প্ৰথম ট্ৰেডত যিটো প্ৰফিট কৰিছিলোঁ আমি নেক্সট ট্ৰেডত সেইটো হেৰুৱাই পেলাওঁ। চ' সদায় ইম'চনেল ট্ৰেডিং কেতিয়াও কৰিব নালাগে, এভইড কৰি চলিবা, ইম'চনেল ট্ৰেডিঙৰ পৰা সদায় আঁতৰত থাকিবা। 7 ৰিজনটো, অৰ্থাৎ শেষৰটো ৰিজন যোনটো ফাইণ্ড কৰিছোঁ, সেইটো হৈ গ'ল ন' ষ্ট্ৰেটেজি ফ'ল'। ঠিক আছে, কোনো ষ্ট্ৰেটেজি নোহোৱাকৈ যদি তুমি ট্ৰেড এটা প্লেন কৰা, মানে তুমি য'ত ত'ত এণ্ট্ৰি কৰি দিছা, কোনো ষ্ট্ৰেটেজি নাই, কোনো ছেটআপ নাই, তেনে ক্ষেত্ৰত তুমি সদায় লছে কৰিবা, কাৰণ ৰেণ্ডম এণ্ট্ৰি ল'লে তুমি ৰেণ্ডম ৰিজাল্ট পাবা। চ' সেইটোক একচুৱেলি গেমলিং বুলি ধৰা হয়, ঠিক আছে। এতিয়া বহুত মানুহে ভাবে যে ট্ৰেডিং মানে যোৱা হয় নেকি, বাট ট্ৰেডিং তেতিয়াহে যোৱা হ'ব যেতিয়া নেকি তুমি এনেকৈ ৰেণ্ডমলি ট্ৰেড এটা প্লেন কৰিবা, কোনো ষ্ট্ৰেটেজি নোহোৱাকৈ, কোনো মানে কাৰণেই নাই যাৰ কাৰণে তুমি ট্ৰেডটো পাঞ্চ কৰিছা, তেতিয়া তুমি গেমলিং কৰি আছা, ঠিক আছে। চ' সদায় ষ্ট্ৰেটেজিৰ ওপৰত কাম কৰিবা, ষ্ট্ৰেটেজি ফ'ল' কৰিবা। তুমি যেতিয়া লাগিছে তোমাৰ ষ্ট্ৰেটেজি মতে এইটো এণ্ট্ৰি হয়, দেন তুমি এণ্ট্ৰি কৰিবা ট্ৰেডটোত, নহ'লে এভইড কৰি চলিবা। মানে সেইটো যোনটো পইণ্ট কৈছিলোঁ, পেচেঞ্চ, ধৈৰ্য ধৰিবা তোমাৰ পইণ্টটোত আহি পাবলৈ, তোমাৰ ষ্ট্ৰেটেজি মতে চলিবলৈ তুমি ধৈৰ্য ধৰিবা। বাট ৰেণ্ডমলি য'ত ত'ত এণ্ট্ৰি কৰি কেতিয়াও নল'বা। এইটো মই বহুত মিষ্টেক কৰিছিলোঁ আগতে, যে মই ৰেণ্ডমলি একো ষ্ট্ৰেটেজি নোহোৱাকৈ য'ত ত'ত এণ্ট্ৰি কৰি আছিলোঁ। বাট সেইবোৰ চব এতিয়া মই ক্লিয়াৰ কৰিলোঁ। তোমালোকৰো এতিয়া যাতে সেই পৰ্যায়টো আহি নাপাওক। চ' ভিডিঅ'বোৰ চাবা শেষলৈকে, তেতিয়া বুজি পাবা প্ৰত্যেককেইটা ভিডিঅ'। লাহে লাহে মই এনেকৈ দিলোঁ অলৰেডি বহুতকেইটা ভিডিঅ', এইকেইটাও চেক কৰিবা চেনেলত, আৰু আহি থাকিব এনেকৈ ভিডিঅ' তোমালোকৰ মাজলৈ। চ' 7 ৰিজনটো আছিলে এইটো, যে ষ্ট্ৰেটেজি ফ'ল' নকৰা। গতিকে ষ্ট্ৰেটেজি সদায় ফ'ল' কৰিবা। 2-3টা মই ষ্ট্ৰেটেজি চেনেলতে দি থৈছোঁ, চাবা, আৰু আহি আছে লাহে লাহে। চ' ভিডিঅ'টোত ইমানখিনি আছিলে। একচুৱেলি মই ডিছকাছ কৰিলোঁ কেনেকৈ 90% ট্ৰেডাৰ লছেছ ফেচ কৰে। কিন্তু এতিয়া কথা হ'ল 90%-এ লছেছটো ফেচ কৰে, বা 10%-এনো কেনেকৈ প্ৰফিট কৰে। চ' 10%-এ কেনেকৈ প্ৰফিট কৰে, যিকেইটা ৰিজন ক'লোঁ সেইকেইটাই উল্টা কৰে। সেইটো কাৰণে তেওঁলোকে প্ৰফিটেবল ট্ৰেডাৰ বনি থাকে। মানে তেওঁলোকে ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰে, ষ্ট্ৰেটেজি ফ'ল' কৰে, কোনো গেমলিং বিহেভিয়াৰ নাই। চ' বহুত ধুনীয়াকৈ সিহঁতে ছেটআপ পালেহে এণ্ট্ৰি কৰে, বা পেচেঞ্চ থাকে বহুত, তাৰ ফলত তেওঁলোক 10% ট্ৰেডাৰত আহে। অলৱেজ নোট কৰি থৈ দিবা নিজৰ ৰুল বুকত, যে মই কোনকেইটা ফ'ল' কৰিব লাগে, কোনকেইটা ফ'ল' কৰিব নালাগে। যিকেইটা পইণ্ট ক'লোঁ গোটেইকেইটা লিখি থবা। লাহে লাহে তোমালোকে যেতিয়া ট্ৰেডিং ষ্টাৰ্ট কৰিব, সেইকেইটা পইণ্ট খুবেই ইম্পৰ্টেণ্ট হৈ পৰিব। আজিৰে ভিডিঅ'টো ইমানেই। লগ পাম অন্য এটা ভিডিঅ'। জয় জুবিন দা।